আজি আমি প্ৰতি বছৰে বুলি কৰো আমি আজি খুব ভাল লগা কথা আজি আমাৰ এই ৰানিং গেটৰ সন্মুখতে ভোলানাথ পথত আজি তেওঁ নিবাসী তেওঁ আজি তনুশ্ৰী দাস চৌধুৰী আমাৰ চেণ্ট মেৰী স্কুলৰ পৰা আজি খুব ভাল ৰিজাল্ট কৰিলে তেখেতে 5টা লেটাৰ লৈছে টোটেল 535 মাৰ্ক পাইছে আৰু প্ৰথম স্থান দখল কৰিছে সেইবাবে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ডিব্ৰুগড় জিলা সমিতিৰ ফালৰ পৰা তেখেতক উজ্জ্বল ভৱিষ্যত কামনা কৰিছো শুভেচ্ছা দিছো আগন্তুক দিনা যাতে ভাল আৰু তেখেতে যাতে যিটো পৰিকল্পনা আছে মানে জীৱনত যিটো কৰিবলগীয়া আছে সেইখিনি যাতে ভালকে কৰক আমি তেওঁক শুভেচ্ছা জনাইছো আৰু এটা কথা কওঁ তেওঁ যিখিনি মানে ধুনীয়াকে খুব কষ্টৰে জনামতে তেওঁ খুব কষ্টৰে পঢ়া শুনা কৰিছে আৰু দ্বিতীয়টো কথা তেওঁ আগন্তুক দিনতো যাতে ধুনীয়াকে পঢ়া শুনা কৰি যায় আমাৰ ফালৰ পৰা সহযোগিতা থাকিব আৰু যিখিনি লাগে আমি সহযোগ কৰিম তেখেতক আমি আমাৰ ফালৰ পৰা সংগঠনৰ ফালৰ পৰা আৰু আমাৰ এইটো চেগতে আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটা আহ্বান কৰিছো তেওঁ যাতে এই ছোৱালীজনী অত্যন্ত তেওঁৰ ফালে মানে কিবা এটা যাতে সহযোগিতা আগবঢ়াব লাগে যাতে খুব কষ্ট কৰি তেখেতক মানে পৰিয়ালে তেখেতক পোহপাল দি আছে আৰু তেখেতে খুব কষ্ট কৰি মানে শিক্ষাটো আজি খুব এটা ভাল তেওঁক মানে মাৰ্ক পাইছে গতিকে আমাৰ অসমৰ এটা মানে সুনাম কঢ়িয়াই আনিছে গতিকে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান কৰিছো যাতে মানে পঢ়াৰ ক্ষেত্ৰত যাতে সহযোগিতা আগবঢ়ায় আৰু আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি সকলো দিশত আমি শিক্ষাৰ দিশত সকলো দিশত কাম কৰি গৈ আছো আগন্তুক দিশত কাম কৰি যাম আৰু এটা কথা কব বিচাৰিছো আমাৰ যিটো মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া যাতে শিক্ষাৰ দিশতো আৰু ধুনীয়াকে যাতে আৰু কিছুমান পিছপৰা অঞ্চলত কিছুমান ছাত্ৰ ছাত্ৰী আছে তেখেতলোকৰ বহুত সুবিধাৰ পৰা আমি দেখিবলৈ পাম বঞ্চিত হৈ আছে সেইসকল সুবিধা যাতে মানে তেওঁলোকৰ মানে দৃষ্টিগোচৰ হ'ব লাগে আৰু আমি এইটোও আহ্বান কৰিছো শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু আমি এনেকৈ আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তৰফৰ অনাগত দিনতো আমি এনেকে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত সামাজিক দিশত সকলো ক্ষেত্ৰত আমি সহায় সহযোগিতা কৰি যাম এইটো আমি সদায় আমি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি বদ্ধপৰিকৰ থাকিম মই ইমান পাম বুলি ভবা নাছিলো এক্সপেক্টেশনছ নাছিলে ইমান কিন্তু ইমান পাইছো এইটো মই এক্সপেক্টেশনছকে বেছি পাইছো স্কুলত এডভান্সত মই হায়েষ্ট পাম বুলি ভবা নাছিলো প্ৰি বৰ্ডছত ইমান ভাল হোৱা নাছিলে এতিয়া তাৰপিছত প্ৰি বৰ্ডছত পিছৰ পৰা ভালকে কৰিলো আৰু মোক টিচাৰ্ছো গাইড কৰিলে সেইটো কাৰণে হায়েষ্ট পালো স্কুলত এডভান্সত 98 পালো ছ'চিয়েল 94 সায়েন্স 91 ইংলিছ 91 মেথমেটিক্স 91 আৰু এছামিছত 70 চলব্ৰুকত এডমিশ্যন কৰোৱা হ'ল মই JEE দিম বুলি ভাবিছো এতিয়া সেইটো কাৰণে প্ৰিপেয়াৰ কৰিম আৰু কি ক'ব অসমৰ মানে এডুকেশ্যন ক্ষেত্ৰটোৰ কথা কি ক'ব বিচাৰিবা এডুকেশ্যন ব্যৱস্থা কেনেকুৱা এতিয়া আগতকে বহুত ইম্প্ৰুভ হৈছে এতিয়া OMR শ্বীটটোৰ কাৰণে আমাৰ চব কম্পিটিটিভ এক্সামত হেল্প হ'ব সেইটো আগৰ পৰা প্ৰিপেয়াৰ কৰা হৈছে ষ্টুডেণ্টছক এইবাৰ কেনেধৰণৰ মানে পাতিছে মানে চৰকাৰী দিশত সফল হৈছে নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক কেনেধৰণে ক'ব বিচাৰিবা এই ক্ষেত্ৰত এই ক্ষেত্ৰত আমাৰ আগতকে বহুত বেছি ইম্প্ৰুভ হ'ল OMR কাৰণে চব ষ্টুডেণ্টছ আগৰ পৰা প্ৰিপেয়াৰ হ'ব পাৰিব বেলেগ এক্সামছৰ কাৰণে আগতে ইমান ভাল নাছিলে চব ছাবজেক্টিভ আছিলে এতিয়া অবজেক্টিভৰ কাৰণে বহুত আগবাঢ়ি যাব আৰু যিসকল তোমাৰ দৰে নেক্সট তোমাৰ নিউ জেনেৰেশ্যন তেওঁলোকক কি ক'ব বিচাৰিবা তেওঁলোকক চেল্ফ কনফিডেন্স থাকিব লাগিব নহ'লেতো নোৱাৰিব আৰু প্ৰিপাৰেশ্যনছ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিব লাগিব নহ'লে অবজেক্টিভছৰ কাৰণে বহুত হাৰ্ড হৈ যাব পিছতকে কৰিম বুলি থৈ দিলে নহ'ব কেনেদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব বা এক্সাম তুমি যেনেধৰণে কৰিছা সেইটো ইনচাইড মানে বুকত বেছি প্ৰেছাৰ দিব লাগিব টেক্সচুৱেল কুৱেশ্যন পঢ়ি যাম সেনেকে ভাবিলে নহ'ব পুৰা ইনচাইড ভালকে বুক পঢ়িব লাগিব তাৰপিছত আৰু মেথছটো পুৰা বাহিৰৰ মেথছ বেলেগ বুকৰ RD শৰ্মা সেই চব বুকৰ পৰা পুৰা মেথছ প্ৰেক্টিছ কৰিব লাগিব তোমাৰ সাফল্যত পাৰ্টিচিপেট কৰিবলৈ মানে বিচাৰিবা মোৰ সাফল্যৰ কাৰণে মোৰ মা পাপা টিচাৰ্ছ স্কুলৰ প্ৰিন্সিপাল চবে